মা, অথনিৰে পৰা তুমি কি কিবা এটা কওঁ নকওঁকে আছা? তাকেও তো কি বুলি কওঁ মই কথাটো ভাবিয়ে পোৱা নাই। ক'ৰ পৰা আৰম্ভ কৰোঁ কি কৰোঁ? তোমাৰ মনলৈ যি আহি আছে তাকেই কোৱা মা। মানে বাবু মই তোৰ বিয়াৰ কথা ভাবিছোঁ। তই বা আকৌ এতিয়া কি কওঁ? মই তোৰ কাৰণে ছোৱালী চাওঁ বুলি ভাবিছোঁ। মা, মই তোমাক কথা এটা কওঁ, তুমি কিন্তু বেয়া নাপাবা। ক নেপাওঁ দে, কিয় বেয়া পাম আকৌ? সঁচা কথা ক'বলৈ গ'লে মই ছোৱালী এজনী ঠিক কৰিয়ে থৈছোঁ মা। তোমালোকে যদি মোৰ বিয়া পাতিব খুজিছা তেনেহ'লে সেই ছোৱালীজনী ঘৰলৈ যোৱা, তাইৰ লগতে মোৰ বিয়াখন ঠিক কৰিবা। কেনেবাকৈ যদি ছোৱালী ঘৰৰ মানুহে তোলৈ নিদিওঁ বুলি কয় তেতিয়া? দিব মা, ছোৱালী ঘৰৰ মানুহে মোৰ কথা ভালদৰে জানে। মই সিহঁতৰ ঘৰলৈ অহা যোৱা কৰিয়ে থাকোঁ, মাথো মই তোমাক ক'বলৈহে ভয় খাই আছিলোঁ। মইহে তই সৰু হৈ আছ বুলি ভাবিছিলোঁ। তলে তলে দেখোন তই বহুত ডাঙৰ হলি, ছোৱালীও ঠিক কৰি থ'ব পৰা হলি। পিছে ছোৱালীজনী ঘৰ ক'ত? চাবি কিন্তু ছোৱালীজনী কিন্তু সংস্কাৰী হ'ব লাগিব। মা, ছোৱালীজনী গুৱাহাটী ছোৱালী যদিও তুমি চিন্তা কৰিব নালাগে, তাই সংস্কাৰীয়ে হয়। খালি তই আকৌ এইবাৰ চহৰতহে ছোৱালী বিচাৰি পালিগৈ, তাকো গুৱাহাটীৰ ছোৱালী। শেষ কৰিলি আৰু। গুৱাহাটীৰ ছোৱালীনো গাঁৱত আহি সংস্কাৰী হ'বহি পাৰিবনে? শেষ কৰিলি তই। এইবাৰ তোকো চহৰলৈ লৈ যাবগৈ যেনহে পাইছোঁ আৰু। নহ'ব দেই, সেই ছোৱালীজনী বিয়া পাতিব নোৱাৰ, কেঞ্চেল। কোনজনী চহৰৰ ছোৱালী আহি গাঁৱত সংস্কাৰী হোৱাহি দেখিছ? তাই জিন্স পেণ্ট পিন্ধি যদি গাঁৱত ওলাব লাগে হৈছে আৰু। মোৰ নাক কাণ গোটেই কাটিব এতিয়া। তোক লৈ মই এনেই মিছাতে সপোন দেখি থাকিলোঁ। মা, তুমি ভবাৰ দৰে তাই নহয়। মনালিছা বহুত সহজ সৰল ছোৱালী। গুৱাহাটী হ'লেও তাই গাত চহৰৰ ধৰণকৰণ একো নাই। তাই আমাৰ ঘৰত তোমাৰ লগত বৰ ধুনীয়াকৈ মিলিব পাৰিব মা। মই কিন্তু তোমাক এটা কথা কওঁ মা, মই যদি বিয়া পাতোঁ মনালিছাকে পাতিম, তাইৰ বাহিৰে মই আন ছোৱালীক কেতিয়াও বিয়া নাপাতোঁ। মই তোক এতিয়া একো সিদ্ধান্ত দিব নোৱাৰোঁ ৰ। দেউতাৰ লগত কথাখিনি পাতি লওঁ। কি যে হ'ব, ল'ৰা সৰু বুলি ভাবি থাকোঁতে তলে তলে ডাঙৰেই হ'ল। মাক দেউতাক ক'বাতে থাকিলোঁ, সি নিজেই চহৰৰ ছোৱালী ঠিক কৰিলেগৈ। যেনেকৈয়ে নহওক, মাৰ কাণত আজি কথাখিনি পেলালোঁ নহয়, মোৰ মনটো এতিয়াহে ভাল লাগিছে। মনালিছাক খবৰটো দিব লাগিব, মাক কথাবোৰ ক'লোঁ বুলি, তেতিয়া তাইও মনত ভাল পাব। অ'ৰা, কিয় মন গাৰ মাৰি বহি আছা? নক'ব আৰু, আপোনাৰ ল'ৰাৰ কথাকে ভাবি ভাবিয়ে বহি আছোঁ। তাৰ কথা আকৌ তুমি কিয় ইমানকৈ ভাবি থাকিবলগীয়া হ'ল? কি কৰিলেনো সি? আপোনাৰ ল'ৰা মনে মনে বহুত ডাঙৰ হ'ল। ডাঙৰটো হৈছেই, সেই কথাটো মই গম পাইছোঁ, কিন্তু কি হৈছে সেই কথাটো তুমি মোক খুলি ভাগি নোকোৱা কিয়? মই তাৰ বিয়াৰ কথা ভাবিছিলোঁ। মই ভাবিছিলোঁ সংস্কাৰী ছোৱালী এজনী চাই তাক বিয়া পাতি দিওঁ। সি এতিয়া গুৱাহাটীত ছোৱালী ঠিক কৰি থৈছে। সেই চহৰীয়া ছোৱালীজনীয়ে গাঁৱত আহি বাৰু সংস্কাৰী বোৱাৰী হ'ব পাৰিবহিনে? এইবাৰ ল'ৰাই মোৰ নাক কাণ চব কাটিলে আৰু। চহৰীয়া ছোৱালী বোৱাৰী হোৱাৰ পিছত চুটি কাপোৰ পিন্ধিব, তাই লং পেণ্ট পিন্ধিব। চি মোৰ নাক কাণ এইবাৰ কাটিলে আৰু চেচ আৰু। হেৰা, ৰ'বা, ছোৱালীজনী চহৰৰ হ'ল বুলিয়ে তাই যে ভাল নহ'ব তেনেকুৱা কি কথা আছে? চহৰীয়া ছোৱালীৰ গাত ভাল গুণ নাথাকে নেকি? আজিকালি ছোৱালীয়েতো সেইবোৰ কাপোৰ পিন্ধেই, সেইটো আৰু চকু দিবলগীয়া কথা নে? গাঁৱৰ ছোৱালীয়ে জানো জিন্স পেণ্ট নিপিন্ধে? আৰু তোমাৰ ল'ৰাই আমাৰ ঘৰখনৰ কথা কি নাজানে? সি চাগে ছোৱালীজনীৰ গাত কিবা ভাল গুণ দেখা পাইছে, সেইকাৰণে সি পচন্দ কৰিছে। তুমি ঘপককে যি টি কথা কৈ নিদিবা, ৰ'বা, ছোৱালীজনী এবাৰ চাব যাব লাগিব। ভাল হ'লে বিয়া পাতি দিম দিয়া। সি বাৰু মোক নোকোৱা নহয়, কৈছে ছোৱালীজনী ভাল বুলি। বাৰু চাই লওঁ দিয়কচোন কি হয়। চহৰীয়া ছোৱালী বুলি ক'লে তথাপিও মনলৈ ভয় ভাৱ এটা আহে। হেৰা, তুমি নহ'লে কাম এটাকে কৰা। এনেকৈ ঘৰতে কথাবোৰ গুণা ভাবা কৰি থাকিব নালাগে। ছোৱালীজনী নেদেখালৈকে তোমাৰ মনৰ পৰা ভয় ভাববোৰ নাযাব। তেনেহ'লে কাম এটা কৰোঁ দিয়া, কাইলৈ আমি যাওঁ, ছোৱালীজনী চাই আহোঁগৈ। আপুনি পিছে ঠিকেই কৈছে, ছোৱালীজনী সোনকালে চাই অহাগৈ ভাল হ'ব। তুমি ল'ৰাক ক'বা ছোৱালী ঘৰলৈ খবৰ দিবলৈ, কাইলৈ আমি যাম বুলি ক'ব দিবা। হ'ব দিয়ক তেনেহ'লে, মই তাক কথাটো ক'ম বাৰু। যোৱা, এতিয়া মন গাৰ মাৰি বহি থাকিব নালাগে। ধুনীয়াকৈ চাহ দুকাপ বনাই আনা, দুয়োটাই চাহ একাপকে খাই লওঁ। আনো গৈ ৰ'ব, মোৰো চাহ একাপ খাবলৈ বৰ মন গৈ আছে। কি যে হ'ব আৰু দেই, মাইকী মানুহৰ চিন্তাবোৰ যে সঁচাকে ক'বলগীয়া। বাবু ৰবিচোন, তই অফিচলৈ যাবলৈ ওলালি নেকি? মা, ওলাইছোৱে। আজি অকণমান দেৰিয়ে হৈছে। শুন, মই কালি দেউতাৰ লগত কথাটো পাতিলোঁ। দেউতাৰে ছোৱালীজনী এবাৰ চাই আহোগৈ বুলি কৈছে। আজি আমি 1মান বাজিত যাম সিহঁতৰ ঘৰলৈ। তই তাইক কথাটো জনাই দিবি। কি মা, দেউতাই কথাটো মানি লৈছে সঁচানে? আগে চাই লওঁ, বিয়া এতিয়াই ফাইনেল কৰা নাই। আগে ছোৱালীজনী চাই ল'ব লাগিব। মা, আজি যাব নালাগে নেকি? তাৰমানে সিহঁতে আজি মোমায়েকৰ ঘৰলৈ গৈছে। সিহঁতে গম নাপায় যে তোমালোকে যাবা বুলি। মই আজি খবৰটো দি দিম, কাইলৈ যাবা নহ'লে। ঠিক আছে, হ'ব দে। মাক এনেই ক'লোঁ সিহঁতে মোমায়েকৰ ঘৰলৈ গৈছে বুলি। মই আজি অফিচলৈ নাযাওঁ, মনালিছাক ফোন কৰি মাতোঁ, তাইৰ লগত কথাখিনি আলোচনা কৰোঁ। তাই শুনিলে বৰ ভাল পাব। বাবু কোৱা, কিয় ইমান জলদি মাতি পঠিয়ালা? মনালিছা, কথাটো মই ফোনতো ক'ব পাৰিলোঁ হয়, কিন্তু মোৰ মন নগ'ল ক'বলৈ, সেইবাবে তোমাক মাতি পঠিয়ালোঁ। সেইদিনা যে কৈছিলোঁ মোৰ বিয়াৰ কথা ওলাইছে ঘৰত। সঁচাকে মোৰ বৰ চিন্তা হৈ আছে। তোমাৰ মা দেউতাই যদি তোমাক বেলেগ ছোৱালীৰ লগত বিয়া ঠিক কৰি দিয়ে, মোৰ কি গতি হ'ব? তোমাৰ অবিহনে কিন্তু মই জীয়াই থাকিবলৈ নোৱাৰিম বাবু। চিন্তা কৰিবলগীয়া একো নাই, মাহঁতে মোৰ কথাটো মানি লৈছে।
কাইলৈ হেনো মাহঁত তোমালোকৰ ঘৰলৈ যাব তোমাক চাবলৈ। আজিয়ে যোৱা কথা আছিল, কিন্তু মই আজি যাবলৈ মানা কৰিলোঁ। কি সঁচা? মোক চাবলৈ যাব তোমালোকৰ মা দেউতাই? কিন্তু মোক বা পচন্দ কৰে নে নকৰে? তুমিতো জানাই আমি গাঁৱৰ মানুহ। মাহঁতে এনেকুৱা চুটি চুটি কাপোৰ পিন্ধিলে খুব বেয়া পায়। কাইলৈ মাহঁত গ'লে তুমি কিন্তু এইবোৰ কাপোৰ পিন্ধি নাথাকিবা। তেনেহ'লে কি কাপোৰ পিন্ধিম? তুমি তোমাৰ মাৰ ভাগৰ ধুনীয়া চাই চাদৰ মেখেলা এযোৰ পিন্ধিবা। মায়ে সংস্কাৰী বোৱাৰী এজনী বিচাৰি আছে। তুমি যদি চাদৰ মেখেলা পিন্ধি ওলোৱা মায়ে বৰ ভাল পাব। আৰু মাৰ চকু আগত কিন্তু যি টি ভুল কাম নকৰিবা দেই। অ' পাই, মোৰ বৰ ভয় লাগিছে দেখোন। বাবু, তোমাৰ মায়ে মোক কেনেবাকৈ ৰিজেক্ট কৰি দিব নেকি? সেইকাৰণে মই তোমাক ফোনত কথাবোৰ নকৈ লগ কৰিব বিচাৰিলোঁ। মই বোলো কথাবোৰ তোমাক আগতীয়াকৈ ভালদৰে বুজাই দিওঁ। তুমি ঘৰলৈ গৈ তোমাৰ মা দেউতাকো কথাবোৰ ভালদৰে বুজাই ক'বাগৈ। জানো, তুমি মোক বৰ ভয় খুৱাইছা দেই। ভয় খাবলগীয়া একো নাই, খালি মা দেউতাক ভালদৰে মাতবোল কৰিবা। ঠিক আছে, তুমি মোক কথাবোৰ আগতীয়াকৈ বুজাই দিয়াৰ বাবে থেংক ইউ। যোৱা, এতিয়া তুমি গৈ থকা, ময়ো যাওঁগৈ। মই অফিচলৈ যাওঁ বুলিহে ওলাই আহিছিলোঁ। আজি অফিচ ছুটিয়ে কৰিলোঁ। হ'ব দিয়া, যোৱা তেনেহ'লে। শুনিছে, ল'ৰাই যে মনে মনে এইবোৰ কাণ্ড কৰি থৈছে আমি গমেই নাপাওঁ। মই ভাবিছিলোঁ গাঁৱৰে কোনোবা ভাল ছোৱালী এজনী চাই তাক বিয়াখন পাতি দিম। সিদিনা বিয়াৰ কথা ওলাওঁতেহে মই গম পাইছোঁ। মোৰ এতিয়া বৰ ভয় লাগি আছে, গম পাইছেনে? চহৰৰ ছোৱালী, গাঁৱত বা আকৌ মিলিবগৈ পাৰে নে নোৱাৰে? পাৰিব পাৰিব, মোৰ ছোৱালীজনী বৰ সংস্কাৰী। আপোনালোকে চিন্তাই কৰিব নালাগে। তাকেহে, সংস্কাৰী হ'লেই হয় আৰু। তাইক মাতকচোন এবাৰ। আহিব আহিব, তাই ওলাই আছে। মাজনী আহিলা? অঁ মা, এইজনীয়ে মোৰ ছোৱালী। নমস্কাৰ। হে ভগৱান, চুলি তুলিবোৰ দেখোন একেবাৰে মেলি ওলাইছে। মাক জীয়েক দুইজনীয়ে কেনেকৈ চুলি মেলি আছে চা। নমস্কাৰ দিবলৈ আহিছে। সেৱা এটা বা ধৰোঁ, সেইটো নাই। আপুনি কিবা ভাবি আছে নেকি? নে মোৰ ছোৱালীজনীক পচন্দ হোৱা নাই? নাই নাই নহয়, মই একো ভবা নাই, পচন্দ হৈছে। তেনেহ'লে বিয়াখন ফাইনেল বুলি ধৰিব পাৰোঁনে? খবৰটো মই ঘৰলৈ গৈহে দিম। আমি এতিয়া যাওঁ দিয়ক। ঘৰ গৈ পাওঁতে ৰাতিয়ে হ'ব যেন পাইছোঁ। যাওক, একো বেয়া চেয়া পাই নাযাব আৰু। নাপাওঁ নাপাওঁ, কিয় বেয়া পাম? আমি আহিছোঁ। অ' মা, তেওঁলোকে বাৰু মোক পচন্দ নকৰিলে নেকি? জানো আৰু, একোৱেই নকৰিলে দেখোন। মই ওলাই অহা দেখিয়ে দেখোন পটককৈ গুচিয়ে গ'লগৈ। মই বাৰু তেওঁ বিচাৰি থকাৰ মতে সংস্কাৰী বোৱাৰীজনী হৈ ওলাই আহিব নোৱাৰিলোঁ নেকি? নাজানিছোঁ আৰু, তেওঁলোকেহে জানিব। ঘৰ গৈ খবৰ দিম বুলি কৈছে। কি বুলি বা খবৰ দিয়ে এতিয়া? মা, তুমি একেবাৰে বিয়াখন ফাইনেল কৰি থৈ নাহিলা কিয়? আকৌ ঘৰত আহিহে খবৰ দিম বুলি ক'লা যে? সেই বুলি নকৈ মই কি বুলি ক'ম? মোৰ কিন্তু ছোৱালীজনী একেবাৰে পচন্দৰ হোৱা নাই। অকল ছোৱালীজনী বুলিয়ে নহয়, মাককো মই ভাল পোৱা নাই। আমি তেওঁলোকৰ ঘৰলৈ ছোৱালী চাবলৈহে গৈছোঁ। বা মাইক জীয়েক দুইজনীয়ে যি ষ্টাইল, আকৌ একে চুলিবোৰ মেলি মেলি আছে। কি যে হ'ব নহয়, মই জানিছিলোঁৱে টাউনীয়া ছোৱালী কেতিয়াও সংস্কাৰী হ'ব নোৱাৰে। আৰু ছোৱালীজনীৰ কথা কৈছোঁ, তাই বাৰু হাত কটা ব্লাউজটো কিয় পিন্ধিব লাগে? জানিছে দেউতাৰে যাব বুলি, ইমাননো তাই লাজ নাইনে? হেৰা, তুমিনো ছোৱালীজনী কি বেয়া পালা? মই দেখোন ভালেই পাই আহিছোঁ। চুলি মেলি থাকিল, হাত কটা ব্লাউজ পিন্ধিছে, সেইটোনো বাৰু কথা হয়নে? তাই যি ভাল পাই পিন্ধিছে আৰু, সেইটোতো চকু দিব লাগেনে তুমি? বেচেৰীজনীয়ে ইমান ধুনীয়াকৈ সাজি কাচি চাদৰ মেখেলা পিন্ধি ওলাইছে আমাৰ আগত। তাকেই বহুত বুলি ভাবা, তাই যে লং পেণ্ট চাৰ্ট পিন্ধি নোলাল। মা, তাই ঘৰত যিয়েই নিপিন্ধক, তুমি সেইটো কথাত কিয় ইমান চকু দিছা? তোমাৰ ঘৰলৈ বোৱাৰী হৈ আহিলে তাইক হাত কটা ব্লাউজ পিন্ধিব নিদিলেই হ'ল। ইমান সৰু সৰু কথাবোৰত তুমি চকু দিছা? তহঁতে যিয়ে নকওঁ, মুঠতে মোৰ সেইজনী ছোৱালী একেবাৰে পচন্দ হোৱা নাই। হেৰা, মানুহে পিন্ধা কাপোৰৰ ওপৰত তুমি চৰিত্ৰ নিৰ্ধাৰণ কেনেকৈ কৰিব পাৰিছা? চুটি কাপোৰ পিন্ধিলে বুলিয়ে যে তাই বেয়া, দীঘল কাপোৰ পিন্ধিলে বুলিয়ে যে তাই ভাল, তেনেকুৱা কিবা কথা আছে নেকি? তুমি এতিয়া দীঘল ব্লাউজে পিন্ধিছা দেখোন। কি হ'ল, তোমাৰ মনটো দেখোন একেবাৰে বেয়া। গুৱাহাটীৰ পৰা অহাৰ পিছৰে পৰা দেখোন তুমি সিহঁতৰ মাক জীয়েকৰ বদনামে গাই আছা। মোৰ কিন্তু ছোৱালীজনীক বৰ ভাল লাগিছে দেই। তাইক আমাৰ ঘৰত অহাৰ পিছত যদি সকলোবোৰ কথা শিকাই বুজাই লওঁ, তাই সোনকালে সকলোবোৰ কথা বুজি পাব। আপোনালোকৰ বাপেক পুতেককনো মই কি কথাত বলে পাৰিম? আপোনালোকে যদি ইমান ভাল দেখিছে আৰু মইনো কি কৰিম? বিয়াখন তেনেহ'লে ঠিক কৰি দিয়াই ভাল হ'ব। বাবু, তই ফোন কৰি জনাই দিবি, ছোৱালীজনী আমাৰ পচন্দ হৈছে। অহা মাহত তোৰ বিয়া। ধন্যবাদ দেউতা, তোমালোকে মোৰ কথাটো মানি লোৱাৰ বাবে। হেৰা, দেখিছানে তাৰ মনটো কিমান ফূৰ্তিকে সি ওলাই গৈছে? একো এটা সিদ্ধান্ত কৰি নাহা বুলি কওঁতে সি কেনেকৈ মনটো মাৰি আছিল দেখিছা? তোমাৰ মোৰ কথা বাদ দিয়া, সিহঁতে সুখত থাকিব পৰাটোৱে মেইন কথা। ইমানখিনিলৈ বাৰু ঠিকেই আছে, মই মানি লৈছোঁ। যদি কেনেবাকৈ বোৱাৰীয়ে নাক কাণ কাটিব লাগে নহয়, তেতিয়া কিন্তু কথা বেলেগ হ'ব। বাহ, একেবাৰে শাহুৰূপ ধৰিয়ে আছে। বিয়াৰ এসপ্তাহৰ পিছৰ কথা। মনালিছা, তুমি কিয় মন মাৰি আছা? তোমাৰ ঘৰলৈ মনত পৰিছে নেকি? নাই অ', মোৰ ঘৰলৈ মনত পৰা নাই। মই বেলেগ এটা কথাহে চিন্তা কৰি আছোঁ। কি কথা চিন্তা কৰি আছানো? বাবু, তোমাৰ মায়ে বিচৰা মতে মই বাৰু সংস্কাৰী বোৱাৰী হ'ব পৰা নাই নেকি? কিয়, মায়ে তোমাক কিবা কৈছে নেকি? নাই নাই, মায়ে মোক একো কোৱা নাই। কিন্তু মাৰ মুখখন দেখিলে এনেকুৱা লাগে যে মায়ে মোক কিবা কথাত বেয়া পাই আছে। মই বহুত চেষ্টা কৰিছোঁ বাবু, ঘৰখনৰ সংস্কাৰী বোৱাৰী হ'বলৈ। মায়ে যদি মোক কিবা কথাত বেয়া পাই আছে, চিধাকে কৈ দিলেই হয় ন? নাই দিয়া, তুমি এনেই ভুল ভাবিছা। মায়ে তোমাক একো কথাত বেয়া পোৱা নাই চাগে। বেয়া পোৱা হয় মায়ে কৈ দিলে হয়। খালি তুমি তোমাৰ কামখিনি ভালদৰে কৰি যাবা, মায়ে যাতে একো জগৰ ধৰিব নোৱাৰে। ঠিক আছে, মই কৰিবলগীয়াখিনি বাৰু মই কৰি যাম। লাহে লাহে সকলোবোৰ ঠিক হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে।
এতিয়া যোৱা, মাক সোধাগৈ কিবা কাম আছে নেকি। এনেকৈ ৰুমত সোমাই থকা দেখিলে মাৰ খং উঠিবও পাৰে। কেইদিনমানৰহে কথা, মায়ে তোমাক ভালদৰে বুজি পোৱাৰ পিছত তেতিয়া আৰু খং চং একো নকৰে। যোৱা। ঠিক আছে হ'ব বাৰু। মায়েহে জানে কিয় বা তাইক খং কৰি আছে। কিবা বেয়া দেখিলে চিধাকৈ কৈ দিলেই হয়। মই আগতে গম পাইছিলো টাউনৰ ছোৱালী ক'ত সংস্কাৰী হ'ব পাৰিব। ইহ, তাই কি চুলি মেলি থকা মুড। কাম বনবোৰ বাৰু এতিয়ালৈকে একো বেয়া পোৱা নাই, তাই থকা ষ্টাইলটোহে মই বেয়া পাওঁ। ইছ, চুলিকেইটা নেমেলিলে নহয়। মা, চাহ একাপ খাব নেকি? নাখাওঁ, খাবলৈ মন যোৱা নাই। মা, আপুনি মোক কিবা কথাত বেয়া পাই আছে নেকি? কিবা কথাত বেয়া পাইছে যদি মোক চিধাকৈ কৈ দিয়ক। আপুনি বেয়া পোৱা কাম মই কেতিয়াও নকৰোঁ। অঁ, পাই আছোঁ আকৌ। আগতে গাভৰু ছোৱালী আছিলা বেলেগ কথা, কিন্তু তুমি এতিয়া বোৱাৰী হ'লা। বোৱাৰী মানুহে এনেকৈ চুলি মেলি থাকিলে ভাল নেদেখে নহয়। টাউনৰ কথাবোৰ বেলেগ। এতিয়া তুমি গাঁৱত বিয়া হৈছা, গাঁৱৰ বোৱাৰীবোৰে দীঘল দীঘল উৰণি লয়। তুমি এনেকৈ চুলি মেলি থকা কথাটো মই বেয়া পাইছোঁ। অহা দিনাৰ পৰা তুমি চুলিয়ে বন্ধা নাই, চুলিকেইডাল খোপা বান্ধি থাকিবা। অ' সেইটো কথা, মোক আপুনি ক'লেই হয়, মই বান্ধিম নহয়। গাঁৱৰ ইটো সিটো মানুহ এতিয়া তোমাক চাবলৈ আহি থাকিব। তুমি অকণমান কাপোৰ কানিবোৰ গাঁৱৰ দৰে পিন্ধিবা, তোমালোকৰ চহৰৰ দৰে নহয়। আৰু হাত কটা ব্লাউজবোৰ একদম নিপিন্ধিবা। হ'ব মা, মই কেতিয়াও হাত কটা ব্লাউজ নিপিন্ধো, আৰু আজিৰ পৰা মই চুলিবিলাক সদায় খোপা বান্ধি থাকিম। যোৱা, এতিয়া মোৰ কাৰণে চাহ একাপ বনাই আনাগৈ। নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া খাম। যোৱা। ছোৱালীজনী চহৰীয়া হ'লেও কথাবোৰ কিন্তু বুজাই দিলে বৰ পটককৈ বুজি পায় দেই। সেইকাৰণে অৱশ্যে মই বেয়া পোৱা নাই তাইক, ভালে পাইছোঁ।